নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই SSC GD আসাম পুলিচ 3rd গ্ৰেড 4th গ্ৰেড সকলৰ কাৰণে ৰিজনিং মেথ আদি ভিডিঅ' বনাওঁ, যিহেতু আপোনালোকে বুজি পায় সেই হিচাপে সহজ আৰু সৰল হিচাপে মই ভিডিঅ' বনাই আছোঁ। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিঙৰ কুৱেশ্যন কৰোঁ। ইয়াত চাওক, দিয়া আছে একেৰাহে শিৱানীৰ স্থান দুয়োফালে 23 নম্বৰত, তাৰ পিছত খালীটোত মুঠতে কিমান মানুহ আছে। এতিয়া ইয়াত আমি প্ৰথমে কুৱেশ্যনটো ভালকৈ বুজিব লাগিব। চাওক, একেৰাহে শিৱানী স্থান দুয়োফালৰ পৰা মানে 23 নম্বৰত আছে, তাৰপিছত খালীটোত মুঠতে কিমান মানুহ আছে। এতিয়া প্ৰথমে আমি ভালকৈ বুজিব কাৰণে চাওক, এইটো এটা শাৰী, ঠিক আছে। এইটো এটা শাৰী ইয়াত আছে শিৱানী, এইটো 23 নম্বৰত আছে, ঠিক আছে। ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 ইয়ালৈকে। তাৰপিছত সেইকাৰণে 1 2 3 4 5 6 7 8 9 10 ইয়াত 23লৈকে মানুহ আছে। এতিয়া সুধিছে এইটো মুঠতে ইয়াত চবত কিমানটা মানুহ বহি আছে বুলি কৈছে। শিৱানী মাজত বহি আছে 23 নম্বৰত, ঠিক আছে। এতিয়া আমি ভালকৈ বুজি পালে ইয়াত চাওক, ইয়াৰ পৰা 23 কৈছে আৰু ইয়াৰ পৰা 23 কৈছে, ইয়াৰ মাজত বহিছে শিৱানী। এতিয়া 23 কিমান হ'ল, কিমান বন্ধ হ'ল 46। কিন্তু এতিয়া আমি 46 লিখিলে ভুল হ'ব, কিয়নো বন্ধুসকল শিৱানীটো 23 নম্বৰত আছে। সেইকাৰণে এটা গিনতি কৰিলে আমি 23লৈকে গিনতি কৰোঁ, হয় নে নহয়? গিনতি কৰোঁ, এই 23 নম্বৰ শিৱানীটোক ধৰিলোঁ। আকৌ ইফালৰ পৰা আকৌ গিনতি কৰিলে 23 গন্তি কৰিব নোৱাৰি, ইয়াক 22লৈকে গন্তি কৰিব লাগে, কিয়নো শিৱানী অলৰেডি ইয়াত 23ত গিনতি হৈ গ'ল। দুবাৰ ফালৰ পৰা আমি 23 গিনতি কৰিব নোৱাৰোঁ। সেইকাৰণে ইয়াৰ পৰা 23 আৰু ইয়াৰ পৰা 22, বুজি পালেন বন্ধুসকল? এতিয়া 46ৰ পৰা ইফালৰ পৰা গন্তি কৰিলে 23লৈকে, ইয়াৰ পৰা আকৌ গন্তি কৰিলে 23লৈকে হয়। 46ৰ পৰা 1 মাইনাছ কৰিব লাগে, কিমান হ'ল 45, ঠিক আছে বন্ধুসকল। কিমান হ'ল 45। ইয়াত চাওক অপশ্যনত 45 ক'ত আছে, হয় ইয়াত চাওক বন্ধুসকল 45 ইয়াত আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 45 বি। বুজি পালেনে বন্ধুসকল? বুজি পালে লাইক এটা মাৰি দিব। আহক বন্ধুসকল আৰু এটা ৰিজনিং কৰোঁ। নেক্সট ৰিজনিং, ইয়াত চাওক বন্ধুসকল, ইয়াত দিয়া আছে 4টা ধাতু ABCD এটা বাকচত ৰখা হয়, যাৰ ভিতৰত A বিতকৈ গধুৰ আৰু B চিতকৈ গধুৰ আৰু A আটাইতকৈ গধুৰ নহয়। কওকচোন কোনটো আটাইতকৈ গধুৰ। এতিয়া ইয়াত কেনেকৈ কৰিছে চাওক, ইয়াত মই আগতে এটা ভিডিঅ' বনাইছোঁ, যোনটো ডাঙৰ দীঘল শকত এনেকুৱা যোনটো বেছি হয় তাক ওপৰত ৰাখিব, ঠিক আছে, আৰু যোনটো সৰু হ'ব তাক তলত ৰাখিব। এতিয়া ইয়াত কৈছে চাওক, ABCD এটা বাকচত ৰখা হয়, যাৰ ভিতৰত A বিতকৈ ডাঙৰ, আৰু A বিতকৈ ডাঙৰ হ'লে A ওপৰত থাকিব, ঠিক আছে। এতিয়া B তলত বহিব। এতিয়া কৈছে B চিতকৈ গধুৰ, এতিয়া Bটো চিতকৈ গধুৰ বুলি, সেইকাৰণে Cটো তলত আহিব, কিয়নো Bটো গধুৰ আছে ন। সেইকাৰণে এতিয়া সুধিছে A আটাইতকৈ গধুৰ নহয়। এতিয়া আকৌ কৈছে যে A আটাইতকৈ গধুৰ নহয় বোলে আকৌ। এতিয়া কওকচোন আটাইতকৈ গধুৰ কোন। এতিয়া ইয়াত কৈ আছে A বিতকৈ ডাঙৰ, আকৌ C বিতকৈ গধুৰ, B এতকৈ গধুৰ। এতিয়া লাষ্টত কি ক'লে মানে A আটাইতকৈ গধুৰ নহয়। এতিয়া A আটাইতকৈ গধুৰ নহয় বুলি ইয়াত আমাকে আগতে কৈ আছে যে এটা ধাতুত কেইটা আছে, D ABCD লৈকে আছে। A লৈকেতো আমাৰ দিলে, কিন্তু D দিয়া নাই। এতিয়া লাষ্টত সি সুধিছে A আটাইতকৈ গধুৰ নহয়, A আটাইতকৈ গধুৰ নহয় মানে গধুৰ কোন হয়। ইয়াত চাওক D হয়, কিয়নো ডিৰ একো দিয়া নাই, ইয়াত চব ওপৰে A দিছে, চব গধুৰ, সেইকাৰণে লাষ্টত D আহিব, কিয়নো ডিৰ ইয়াত চাওক লাষ্টত ইয়াত কৈ দিলে A আটাইতকৈ গধুৰ নহয়, A আটাইতকৈ গধুৰ নহয়, তো বাছিল কোনটো D গধুৰ, আটাইতকৈ গধুৰ D হয়। ইয়াত ক'ত আছে বন্ধুসকল D।
বুজি পাইছেনে বন্ধুসকল? বুজি পালে কমেণ্ট এটা কৰি দিব, ঠিক আছে? ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিব, নতুন চেনেল হয়। আহক বন্ধুসকল আৰু এটা ৰিজনিং কৰোঁ। আহক বন্ধুসকল, ইয়াত চাওক। যদি 23 পূৰণ 5 27 হয়, 13 পূৰণ 8 20 হয়, আৰু সেই হিচাপে 29 পূৰণ 6 কিমান হ'ব? সেই আমাক সুধিছে, ইয়াৰ পৰা ওলাব লাগে আমি। চাওক বন্ধুসকল, ইয়াক আমি কি কৰিলে যে 27 হয় এইটো চাব লাগিব। ইয়াক পূৰণৰ চিহ্ন দিছে, পূৰণ নহ'বও পাৰে। সেইকাৰণে আমি চাওক, এইটো 23 আৰু 5 মিলালে কিমান হ'ব? 28 হয়। 28ৰ পৰা 1 মাইনাছ কৰি দিয়ক, 27 হয়। চাওক 27 হৈ আছে। এতিয়া চাওক 13 প্লাছ 13 আৰু 8 কিমান হয়? 21 হয়। 21ৰ পৰা 1 মাইনাছ কৰি দিয়ক, 20 হয়। সেই হিচাপেদি আমি ইয়াকো সেই হিচাপে কৰিম। 29 আৰু 6 কিমান হ'ল? 35। 35ৰ পৰা 1 মাইনাছ কৰি দিয়ক, 34 হয়। চাওক বন্ধুসকল, 34 ক'ত আছে? ইয়াত চাওক, হয় বিত আছে 34। এই হিচাপেদি আমি ৰিজনিং অতি সহজে কৰিব পাৰোঁ। বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগন্তুক দিনত আপোনালোকক এনেকৈ ৰিজনিং পাই থাকিব। ধন্যবাদ।